নমস্কাৰ আসামি জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আসাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ ইনভেনশ্যন উদ্ভাৱনৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কিয়নো শেষত আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ৰখা হৈছে। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, হু ইজ এছ'চিয়েটেড উইথ দ্য ইনভেনশ্যন অফ নাইলন? নাইলনৰ আৱিষ্কাৰৰ লগত কোন জড়িত? আনচাৰ অপশ্যন ডি, ডক্টৰ ৱালেছ এইচ কেৰ'ডাছ। কুৱেশ্যন 2, হু ইনভেণ্টেড দ্য ভেকচিন ফৰ স্মল পক্স? স্মল পক্স ভেকচিন কোনে উদ্ভাৱন কৰিছিল? আনচাৰ স্মল পক্স ভেকচিন এডৱাৰ্ড জেনাৰে উদ্ভাৱন কৰিছিল। কুৱেশ্যন 3, হু ডিস্কভাৰেড বেক্টেৰিয়া ফাৰ্ষ্ট? কোনে প্ৰথমে বেক্টেৰিয়া আৱিষ্কাৰ কৰিছিল? আনচাৰ অপশ্যন এ, এ.ভি. লিউৱেনহাংকে বেক্টেৰিয়া প্ৰথম আৱিষ্কাৰ কৰিছিল। কুৱেশ্যন 4, হু ডিস্কভাৰেড এক্স-ৰে? এক্স-ৰে কোনে আৱিষ্কাৰ কৰিলে? আনচাৰ অপশ্যন এ, ডব্লিউ.চি. ৰয়েণ্টজেন। কুৱেশ্যন 5, হু ইনভেণ্টেড দ্য ইলেক্ট্ৰন মাইক্ৰস্কোপ? ইলেক্ট্ৰন মাইক্ৰস্কোপ কোনে উদ্ভাৱন কৰিছিল? আনচাৰ অপশ্যন বি, নল এণ্ড ৰাস্কাই ইলেক্ট্ৰন মাইক্ৰস্কোপ উদ্ভাৱন কৰিছিল। কুৱেশ্যন 6, হু ইনভেণ্টেড ভইচমেইল? ভইচমেইল কোনে উদ্ভাৱন কৰিছিল? আনচাৰ ভইচমেইল গৰ্ডন মেথিউছে উদ্ভাৱন কৰিছিল। কুৱেশ্যন 7, হু ইনভেণ্টেড দ্য পলিঅ' ভেকচিন? পলিঅ'ৰ ভেকচিন কোনে উদ্ভাৱন কৰিছিল? আনচাৰ পলিঅ' ভেকচিন এলবাৰ্ট চাবৰিনে উদ্ভাৱন কৰিছিল। কুৱেশ্যন 8, হু ইজ কল্ড দ্য ফাদাৰ অফ জিঅ'মেট্ৰি? কাক জ্যামিতিৰ পিতৃ বুলি কোৱা হয়? আনচাৰ অপশ্যন বি, ইউক্লিডক জ্যামিতিৰ পিতৃ বুলি কোৱা হয়। কুৱেশ্যন 9, হুইচ অফ দ্য ফলোয়িং ৱাজ ইণ্ডিয়াছ ফাৰ্ষ্ট মেপিং ছেটেলাইট? তলৰ কোনটো ভাৰতৰ প্ৰথম মেপিং উপগ্ৰহ আছিল? আনচাৰ অপশ্যন এ, কাৰ্ট'ছাট 1। কুৱেশ্যন 10, ইন হুইচ অফ দ্য ফলোয়িং ষ্টেটছ ৰাৱাটভাটা নিউক্লিয়াৰ প্লাণ্ট ইজ ছিটুৱেটেড? তলৰ কোনখন ৰাজ্যত ৰাৱাটভাটা পাৰমাণৱিক উদ্যোগ অৱস্থিত? আনচাৰ অপশ্যন এ, ৰাজস্থান। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ এনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে, হু ইজ ছেইড টু বি দ্য ফাদাৰ অফ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰেম? ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ পিতৃ কোন বুলি কোৱা হয়? অপশ্যন এ, আব্দুল কালাম, অপশ্যন বি, ৰাকেশ শৰ্মা, অপশ্যন চি, বিক্ৰম চাৰাভাই, আৰু অপশ্যন ডি, হমী ভাবা। আজিলৈ ইমান আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি দিব। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।